পুনৰ বিহালীত হাতীৰ পোৱালি উদ্ধাৰ ৰাতি অহা জাকৰ পৰা ভাত খাইছিল হাতী পোৱালিটো হাতী পোৱালি চাবলৈ ৰাইজৰ ভিৰ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ৰক্ষণাবেক্ষণ হাতী পোৱালিটো বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ভীমডাঙাত যোৱা নিশা হাতী পোৱালি উদ্ধাৰ কৰা হয় ৰাতি অহা জাকৰ মাজৰ পৰা এৰা খাই ভীমডাঙা ছচিয়েল ফৰেষ্টলৈ ৰৈ গৈছে পোৱালিটো উদ্ধাৰ হোৱা হাতী পোৱালিটো প্ৰায় 3 মহীয়া হ'ব বুলি বন বিভাগে জানিবলৈ দিছে ঘটনাস্থলীত বন বিভাগৰ লোকসকল উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ কৰিছে ইয়াৰ পিছতে চিকিৎসাৰ ব্যৱস্থা কৰি পুনৰ হাতী পোৱালিটো কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰত থকা জাকৰ মাজত এৰি দিয়াৰ কথা উল্লেখ কৰিছে বন বিভাগে হাতী এটা বৃহৎ জাক আহিছিলে সেই জাকটোৰ এটা সৰু পোৱালি আছিলে সেই পোৱালিটো জাকটো বা ফালৰি কাটি আহি ছচিয়েল ফৰেষ্টত ৰখি গৈছিলে আৰু এতিয়া ইতিমধ্যে বন বিভাগে গম পায় তেওঁলোকে তৎকালীনভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু হাতী পোৱালিটো মাকৰ ওচৰত গতাই দিয়াৰ সুব্যৱস্থা কৰিছে কালি ৰাতি হাতী জাক আহিছিলে তাৰপিছত এতিয়া কি কৰিব ফৰেষ্টে কাটি কালি ৰাতি হাতী জাক আহিছিলে তাৰপিছত এতিয়া কি কৰিব ফৰেষ্টে কাটি বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট অমৃত নিউজ 24/7